মই বৰ্তমান নাৰায়ণপুৰ দৈনিক বজাৰত উপস্থিত আছোঁ। মই পোনে পোনে নাৰায়ণপুৰ দৈনিক বজাৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দেখা গৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো এইদৰে পুৱাৰে পৰা ৰাইজে মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। আজিৰ নিশালৈ সকলোৱে ভোগালী বিহুটো উদযাপন কৰিবৰ কাৰণে সকলোৱে হাঁহে মাহে সাজ খাবৰ কাৰণে প্ৰস্তুতি চলাইছে। পূৰ্বৰ তুলনাত গ্ৰাহকৰ ভিৰ কম যদিও হেঁপাহৰ বিহুটো পালিবৰ কাৰণে সকলো এইদৰে ওলাই অহা পৰিলক্ষিত হৈছে। এয়া দেখা গৈছে বিভিন্ন ধৰণৰ মাছ আহিছে ইয়াতে। কি মাছ আহিছে? এইটো চিতল আহিছে, তাৰপিছত বাহু আহিছে, আপোনাৰ বি কাপ আহিছে, ৰৌ আহিছে। 5 কেজি 6 কেজি 7 কেজি এনেকুৱা চলিছে। চিতল আছে, এইটো 5 কেজি এইটো। এজন গ্ৰাহক আছে দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা মাছ লৈছেনে? চাওক, মাছটো আজি ল'ব লাগিব, যিহেতু আমাৰ সকলোৰে অতি আপোন ভোগালী বিহুটো আমাৰ একদম সন্মুখত। আজি আমি সকলোৱে মিলিজুলি এসাঁজ ভাত খাব লাগিব। গতিকে বজাৰলৈ আহিলোঁ, ওলাইছে ইয়াতো আমাৰ বৰ্তমান নাৰায়ণপুৰ বজাৰত আছোঁ। 18 কেজিলৈকে মাছ ওলাইছে। কিন্তু এটা কথা ভাল লাগিছে, নাৰায়ণপুৰ বজাৰত কিন্তু লখিমপুৰৰ পৰাও কাষ্টমাৰ আহিছে। মই সেইটো আজি নতুনকৈহে জানিব পাৰিলোঁ। নদীৰ মাছটো নদীৰ মাছ ওলাইছে, বিলৰ মাছ আহিছে। আৰু আপোনালোকৰ যোগেদি এই সুযোগতে সমগ্ৰ অসমবাসী ৰাইজ তথা বিপিএবাসী ৰাইজৰ লগতে আপোনালোক সকলোৱে ভোগালী বিহুৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। যে চাওক, আমি সকলোৱে জানো যে আমাৰ অসমীয়া জাতীয় জীৱনৰ চানেকী স্বৰূপ ভোগালী বিহুটো আমি খুব উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰোঁ। যে মানুহে খেতি বাতি কৰাৰ পিছত আজিৰ দিনটো ভোগালী হিচাপে আমি মাঘৰ সংক্ৰান্তি আগদিনাখন উদযাপন কৰোঁ। নিশ্চিতভাৱে ভাল লাগিছে বজাৰলৈ আহি। মই বহুত দিনৰ মূৰতে এইখন বজাৰত আহিছোঁ। আগতে কিন্তু ভাল লাগিছে এটা যে বজাৰখন ডাঙৰ হৈছে আমাৰ নাৰায়ণপুৰ অঞ্চলত। আৰু আপোনালোকলৈও শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। মই কিছু আগলৈ যাম। দেখা গৈছে যে ইয়াতে বিভিন্ন ধৰণৰ মাছ ওলাইছে, চিতল, বাহু, ৰৌ এইদৰে ওলাইছে। এইটো এটা চিতল দেখা গৈছে। দাদা, চিতল মাছটো কিমান ডাঙৰ? এইটো কিমান আছে? 5 কেজি আছে। কিমান ডাঙৰ মাছ ওলাইছে ইয়াত আজি? ইয়াত ডাঙৰ মাছ ওলাইছে ন? এটা দেখা পাইছোঁ যে এটা ডাঙৰ বাহু মাছ ইফালে ইতিমধ্যে কাটি আছে। বি কাপো ওলাইছে। ইয়াতে বিভিন্ন ধৰণৰ গ্ৰাহক আহিছে। মাছ লৈছে নাই? মাছ ল'বলৈ আহিছোঁ। বিহু পাতিম সকলোৱে মিলিজুলি একেলগে। ঠিক আছে, একেলগে মিলিজুলি আৰু হয়। ইতিমধ্যে আপোনালোকে আমাৰ আসাম টকছৰ দৰ্শকসকলে ইতিমধ্যে দেখাই আছে পুৱাৰ পৰা আমাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বজাৰসমূহৰ যি মাছৰ ভিৰ, মাছৰ গ্ৰাহক সকলোখিনি দেখুৱাইছে। আৰু সমান্তৰালকৈ আমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰাও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ কি মাছ আছে? অকণমান থিয় হৈ দিলে ভাল হ'ব। চিতল আছে, বাহু আছে, বি কাপ আছে আৰু কমন কাপ আছে। কিমান ডাঙৰ মাছ ওলাইছে আজি? আপোনাৰ চিতলটো আপোনাৰ 7 কিলো। 7 কিলো। কেনেকৈ বেচিছে দাম? এইটো 800 টকা কেজি। 800 টকা বেছি। হয়। এইবিলাক মাছবিলাক ক'ৰ পৰা আহিছে? মাছ বিলৰ, আপোনাৰ ধন্দি বিল। বিলৰ পৰা। হয়। গ্ৰাহক আহিছেনে? গ্ৰাহক আহি আছে দাদা। গ্ৰাহক আহি আছে। ঠিক আছে। মাছ যথেষ্ট মাছ ওলাইছে আৰু মাছ যথেষ্ট ওলাইছে। যথেষ্ট মাছ তেওঁলোকে ইয়াতে ওলোৱা পৰিলক্ষিত হৈছে।